New place, new experience. Hello everyone, welcome back to Arifa's World. সৰুকালৰ পৰাই এটা জাগা যাম বুলি ভাবি আছো কিতাপত পঢ়িছিলো সো সেই জাগাটোত আজি গৈ আছো আৰু আপোনালোকে মোৰ ভিডিওটো হেকলৈকে চাই থাকিব আৰু কোড গৈ আছো কেনেকৈ গৈ আছো সব আপোনালোকক ডিটেইলছত কম সো ভিডিওটো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকক কৈ আছো যদি ভিডিওটো আপোনালোকে চাই আছে তেতিয়া হলে প্লিজ স্কিপ নকৰাকৈ চাই থাকিব আৰু যদি ভাল লাগিছে তেতিয়া হলে প্লিজ এটা লাইক আৰু শেয়াৰ কৰি দিব আৰু ফাৰ্স্ট টাইম যদি চাই আছে তেতিয়া হলে প্লিজ এটা সাবস্ক্ৰাইব কৰি দিব সো বলকচোন ভিডিওটো ষ্টাৰ্ট কৰো সো আমি গৈ আছো এটা নতুন জায়গা সো সেই জায়গাটোত যাবৰ কাৰণে আপোনালোকে যদি যায় তেতিয়া হলে কঠিয়াতলিৰ যেটো কামপুৰ ৰোডৰ অপজিটত সেই জায়গাটোত আপোনালোকে সোমাই যাব তাতে যোৱাৰ পিছত আপোনালোকে এৰাউণ্ড 31 কিলোমিটাৰ আপোনালোকে গৈ পেলাই এটা বামুনি নামৰ জায়গা পাব সেই ঠাইৰ পৰা আৰু বেছি দূৰ নহয় অলপ দূৰ গলে আপোনালোকে আমি যত গৈ আছো সেই জায়গাটো পাব হয় এই জায়গাটোৰ নাম হৈছে চাপানলা ওয়াটাৰফল সো আমি চাপানলাতে গৈ আছো আৰু ফাইনালি আমি এই চাপানলা আহি পাই গৈছো আমাৰ গাড়ীখন এতিয়া ৰখিব সো বলকচোন ভিডিওটো আপোনালোকে মোৰ লগতে চাই থাকিব আৰু স্কিপ নকৰাকৈ চাই থাকক সো আমাৰ গাড়ীখন আহি ৰখাৰ পিছত আমি গাড়ীৰ পৰা নামিলো সবে নামাৰ পিছত আমি ফাৰ্ষ্টত অলপ জায়গাটো ভালকে চাই থাকিলো চাই থাকাৰ পিছত চোৱাৰ পিছত আমি অলপ পুৰা ফাৰ্ষ্টত সেটিং হৈ গলো সেটিং হোৱাৰ পিছত আমি লাহে লাহে এটা এটাকে আগবাঢ়ি গৈ আছো যোনফালে ধৰক আমাৰ পানীত যাম আমি সো সেইফালে আমি গৈ আছো সৰুকালতে কিতাপত পাইছিলো চাপানলা ওয়াটাৰফলটো বহুত ডাঙৰ এটা ওয়াটাৰফল হয় সো সৰুকালৰ পৰা আহিম বুলি আহিব পৰা হোৱা নাছিল সো ফাইনালি আজি আমাৰ প্লান হ'ল আৰু আমি আহি উপস্থিত হলো কোনেও আহা নাই আমি যোন আহিলো আমাৰ ফ্যামিলি আহিছে সো ফাৰ্স্ট টাইম সবৰে আছিল সেই জায়গাটো ভিজিট কৰা আৰু আমি ফাইনালি গৈ আছো যোৱাৰ পিছত পানীত যোনটো যাম আমি তাতে উপস্থিত হলো আমি আৰু যেটো ওয়াটাৰফল হয় সেই ওয়াটাৰফলত সেই আমি জুলাইত গৈছিলো সো সেই জুলাই টাইমত সেই ওয়াটাৰফলটো সেই জায়গাটোলৈ যোৱাটো বন্ধ আছিল কাৰণ তাতে মেবি বহুত বেছি বৰষুণৰ কাৰণে সেই জায়গাটো ৰিস্কি আছিল সো হিয়তে বন্ধ কৰি দিছিলে সো ওয়াটাৰফলটো আমি চাব পৰা নাই বাট দো যেটো সিনাৰিও আছিল যেটো পানী আছিল সেই পানীটো কিন্তু বহুত বেছি ধুনিয়া আছিল আৰু পানীৰ যেটো খুঁত হেতু কিন্তু জায়গায় বহুত বেছি খুঁত আছিল আমি লাহে লাহে এটা এটাকে পানীত যোৱা ষ্টাৰ্ট কৰিলো আৰু আমাৰ লগত দুটা বাচ্চাও গৈছিল আবিয়াজান সামা সিহঁতে পানীত বহুত বেছি এনজয় কৰিছে আৰু আমি এয়া সিহঁতে যি কাপোৰ আছে অলপ কাপোৰ খুলি কেনে সিহঁতে পানীত নামিব গৈ আছো আমি সবে একেলগতে গলো তাৰ পিছত পানীত আমি বহুত বেছি এনজয় কৰিলো পানীৰ খুঁতটো এনেকুৱা আছে কিছুমান জায়গাত যে পানীৰ খুঁততে আমাক টানি লৈ আহে আৰু তাতে আৰু এটা ভাল এটা সুবিধা দেখিছো যে তাতে যত এয়া পানীৰ খুঁত জুনে ধৰক পানীৰ খুঁতত কোনোবাই যদি বৈ আহে তেতিয়া হলে তাতে অলপ আগতে বা এটা দিয়া আছে যাতে বাহত ধৰিব পাৰে হেতু এটা বহুত বেছি ভাল এটা সুবিধা মোৰ মতে ইয়া সব বা এটা দিয়া আছে ইয়াতে যদি চাই আপোনালোকে তাতে আপোনালোকে ধৰিব পাৰে আৰু এইফালে আমাৰ সামা আৰু আবিয়াজে পানী বহুত বেছি এনজয় কৰিছে আৰু এই জায়গাটোত বহুত বেছি পানীৰ খুঁত আছিল মানে ইয়াতে যদি আপুনি হাতছাত একো নিদিয়ে তেতিয়া হলে পানীৰ খুঁতত আপোনাক লৈ আহিব সো এনেকুৱা বহুত বেছি এনজয় কৰিছো আমি আৰু পানী অবভিয়াসলি সবৰে ভাল লাগিব সবে বহুত বেছি এনজয় কৰিছে আৰু মোৰ মায়ো পানী দেখি ৰব নোৱাৰিলে মায়ো বলে কলে যে আমাৰ ভয় লাগিছিল মাৰ কাৰণে যদি পিছলি পৰি যায় কিন্তু তেওঁক পানী দেখি কোনেনো ৰব পাৰে সো ফাইনালি হেনকা বহুত এনজয় কৰি পানীত আমি আহি গলো আহি আমি কাপোৰ সাপোৰ চেঞ্জ কৰি তাতে আমি খানা লৈ গলো ঘৰৰ পৰাই খানা বনাই লৈ গলো তাতে আমি খানা খালো তো খানাত আমাৰ আইটেম আছিল চিকেন কাৰী আছিল দেন এগ কাৰী আছিল দেন পাপৰ আছিল সালাড আছিল এণ্ড আমাৰ আৰু এটা আইটেম আছিল কি ফিছৰ চাটনি এটো বহুত বেছি টেষ্টি আছিল আৰু হোৱাইট ৰাইচ আছিল আমাৰ সো ফিছৰ বাকি খানা সব মোৰ বায়ে বনালে ফিছৰ যেটো চাটনি হেতু আনিছাই বনালে বহুত বেছি টেষ্টি আছিল সো আমি লাহে লাহে খানা উলিয়াই ললো আৰু এইফালে সব আমাৰ আবিয়াজৰ কাপোৰ ভিজি গৈছে শাৰ্টটো মেলি দিছে আৰু হি পুৰা চুন্নি লৈ কেনে পুৰা বহিছে কি জমনি লাগিছে সেই সিচুৱেশনটো সো আমাৰ এয়া ফাইনালি আমাৰ খানা উলিয়াই ললো আৰু আমি খানাত বহি গলো খাবলে সো খানা হোৱাৰ পিছত আমাৰ যিমান জলদি পাৰিছো খানাটো খাই ললো ইয়াতে আৰু এটা মই ৰিভিউ এটা দিব বিচাৰিছো
পাইছোঁ আমি যেতিয়া সোমাইছোঁ তেতিয়া আমাৰ এন্ট্ৰি ফিজ 100 টকা লৈছিলে সো 100 টকা লোৱাৰ পিছত যেটো মানে মেইনটেনেন্স আছিল সেই জায়গাটোৰ আই থিংক কি মেইনটেনেন্সটো অলপ কম হৈ আছে কম মানে কি সাকে মেইনটেনেন্স কৰাই নাই একো এনেই পইচাটো লৈ আছে কাৰণ আমি যেতিয়া হুৱাত বহিছোঁ তেতিয়া বহুত কেইটা গৰু আহিছে তো গৰু খেদি খেদি আমি খাব লগা হৈছে সো এনেকে সেই সাৰাউন্ডিংত বহুত কেইটামান গৰু আছিল আৰু জাগা জাগা অলপ লেতেৰাও আছিল সো আই থিংক যদি হিহঁতে পইচা লৈছে তো পইচাটো অলপ ইউজ কৰিব লাগিছিল সো এটো মানে ৰিভিউটো অলপ বেয়া যেন মই গম পাইছোঁ আৰু এটো মানে ডিসএডভান্টেজ আৰু সো এটো চাব লাগে হিহঁতে মেইনটেইন কৰিব লাগে যেহেতু পইচা লৈছে তাৰ পিছত তাতে আহোতে বহুত কেইটামান আমি চাহ বাগান পাইছোঁ সো দিন পোহৰ থাকোতে আমি এটা চাহ বাগানত সোমাই তাতে ফটোশুট কৰিলোঁ বহুত বেছি এনজয় কৰিলোঁ তাতে আৰু চাহ বাগান বহুত বেছিয়ে ধুনীয়া লাগে হসাকে একদম পুৰা গ্ৰীনাৰী পুৰা সিনাৰিও বহুত বেছি ধুনীয়া লাগে সো তাৰ পৰা উলাই কেনে আমি এটা পেট্ৰল পাম্পত সোমাইছোঁ কঠিয়াতলিৰ যেটো কঠিয়াতলিৰ পৰা চাপানলা যেটো ডিসটেন্স আছে সেই ডিসটেন্সত মাত্ৰ এটাই পেট্ৰল পাম্প আছিল সো আমি সেই পেট্ৰল পাম্পত সোমালো ওয়াশৰুমৰ কাৰণে কিন্তু সেই পেট্ৰল পাম্পটোত না পানীৰ সুবিধা আছিল না কিবা আছিল ইমানবাৰ হিহঁতক কোৱাৰ পিছতো হিহঁতে কিন্তু পানীৰ একো ব্যৱস্থা আমাক কৰি দিয়া নাই সো এটা পেট্ৰল পাম্পত আপোনাৰ ফাৰ্ষ্ট এড টয়লেটৰ দেন ড্ৰিংকিং ওয়াটাৰ সুবিধা থাকিব লাগে কিন্তু আই ডোন্ট থিংক সেই পেট্ৰল পাম্পটোত আছিল আপোনালোকে যদি মোৰ ভিডিওটো চাই আছে প্লিজ ভিডিওটো শেয়াৰ কৰি দিব যাতে এনেকুৱা নেক্সট কোনো পেট্ৰল পাম্পত হ'ব না লাগে কাৰণ পেট্ৰল পাম্পত মানুহ বহুত ইমাৰ্জেন্সি সিচুৱেচনতো সোমাব পাৰে সো হেতু দায়ী কোন হ'ব সো যদি ভিডিওটো চাই আছে প্লিজ শেয়াৰ কৰি দিব আৰু যদি ভিডিওটো ভাল লাগিছে তেতিয়া হলে প্লিজ এটা লাইক আৰু শেয়াৰ কৰি দিব সাবস্ক্ৰাইব কৰিব নাপাহৰিব নেক্সট ভিডিওত আকৌ লগ পাম আৰু এটা ভিডিওৰ হৈতে সো বাই বাই থ্যাংক ইউ ফৰ ওয়াচিং